যিসকল ভক্তই শিৱৰ ওপৰত বিশ্বাস কৰে, অটুট বিশ্বাস ৰাখে, তেওঁলোকৰ ওপৰত কেতিয়াও কোনো বিপদ আহিবই নোৱাৰে। কাৰণ দেৱৰো দেৱ মহাদেৱৰ আশীৰ্বাদ থাকে। হয়, আপোনালোকে ঠিকেই শুনিছে। আজি ভিডিঅ'টো এটা বিশেষভাৱে মই প্ৰস্তুত কৰি আনিছোঁ। গতিকে বহুত বেছি কথা নাপাতোঁ, পলম নকৰোঁ, বলক আমি ভিডিঅ'টোৰ মাজলৈ যাওঁ। যিসকল ভক্তই শিৱৰ ওপৰত অটুট বিশ্বাস ৰাখে, তেওঁৰ ওপৰত ভৰসা কৰে, সেই ভক্তৰ ওপৰত কেতিয়াও কোনো বিপদ আহিবই নোৱাৰে। লাগিলে জীৱনত যিকোনো পৰিস্থিতিয়ে নাহক কিয়। কাৰণ বিশ্বাস এনেকুৱা এটা শক্তি যাৰ দ্বাৰা বহুত ডাঙৰ ডাঙৰ কামো সম্ভৱ হৈ উঠে। মনত বিশ্বাস নাথাকিলে কোনো কামতেই সফল হ'ব নোৱাৰি। য'তেই বিশ্বাস তাতেই সকলো সম্ভৱ। আৰু বিশ্বাস নাথাকিলে তাতে কোনো বস্তুৱেই সম্ভৱ নহয়, সকলো বস্তুৱেই অসম্ভৱ হৈ পৰে। কিয়নো কোৱা হয় যে ভক্তিৰ দ্বিতীয়টো নামেই হৈছে বিশ্বাস। যদি কোনো লোকৰ মনত কিবা ইচ্ছা থাকে, তেন্তে ভগৱান শিৱৰ ওপৰত বিশ্বাস অতিকৈ প্ৰয়োজন। তেওঁ এটাই ক'ব লাগে যে মোৰ নিজতকৈও মোৰ মহাদেৱৰ ওপৰত বেছি বিশ্বাস আছে। মহাদেৱ আছে বাবেই মই আছোঁ। শিৱৰ অবিহনে মই একো নহয়। মহাদেৱে মোৰ জীৱনত লাগিলে যেনেকুৱা সময়ে নানক কিয়, ভালেই হওক বা বেয়াই হওক, সেই সকলোৰে মই সহি যাম, সহ্য কৰি যাম। যদি মোৰ জীৱনত বেয়া সময় চলি আছে, তেন্তে ইয়াৰ দ্বাৰা তেওঁৰ মোৰ ওপৰত কিবা ভাল কৰিবলৈ নিশ্চয় বিচাৰিছে, মোক মজবুত বনাব বিচাৰিছে। আৰু যদি মোৰ সময় ভাল চলি আছে, তেন্তে নিশ্চয় মহাদেৱ বাবাই মোৰ ওপৰত সন্তুষ্ট আছে আৰু তেওঁৰ কৃপাৰ মোৰ ওপৰত আছে। এটা কথা সদায় মনত ৰাখিব যে আপোনাৰ জীৱনত কিছুমান এনেকুৱা পৰিস্থিতি আহিব, যেতিয়া আপোনাৰ ভগৱানৰ ওপৰত বিশ্বাস নোহোৱা হৈ যায়। সেই সময়ত হয়তো আপোনাৰ এনেকুৱা লাগিব পাৰে যে মইচোন মহাদেৱৰ ওপৰত ইমান বেছি বিশ্বাস ৰাখিছিলোঁ, কিন্তু তথাপিও মোৰ লগত ইমানখিনি বেয়া কিয় হ'ল? কি বিশ্বাস কৰক, মই আপোনালোকক ক'ব বিচাৰিছোঁ, আপোনালোকে বিশ্বাস কৰক যে বহুত লোকেই এই সময়ছোৱাতেই ভগৱানৰ ওপৰত বিশ্বাস হেৰাই পেলায়। এনেকুৱা অনুভৱ হয় যে ভগৱান তেওঁৰ ওপৰত কৃপা কৰা নাই বা তেওঁৰ লগত নাই। কাৰণ তেওঁ ইমান সময়ত ভগৱান তেওঁৰ লগত নাছিল বুলিয়ে তেওঁ ভাবি লৈছে। এইখিনিতে বহুতে ভুল কৰিয়ে ভগৱানৰ ওপৰত বিশ্বাস নাৰাখে। কিন্তু সেই সময়তো যদি বিশ্বাস ৰাখে আৰু মহাদেৱক যদি আপুনি কয় যে মোৰ লগত যি বেয়া হৈ আছে তাৰ বাবে যে কোনো কাৰণ নিশ্চয় আছে, কিন্তু মই জানো এয়া বেয়া সময়খিনি মহাদেৱৰ ওপৰত বিশ্বাস ৰাখোঁ যে তেওঁ ভাল কৰি দিব। তেতিয়া এই বেয়া সময়ো এদিন আপোনালোকে দেখিব লাহে লাহে আঁতৰিবলৈ ধৰিব। আৰু যদি মহাদেৱৰ কৃপা আৰু আশীৰ্বাদ সদায় মোৰ লগত থাকে, তেতিয়াহ'লে মই সকলো বেয়া সময়ৰ পৰিস্থিতি পাৰ কৰিব পাৰিম। মাত্ৰ মোক লাগে মহাদেৱৰ আশীৰ্বাদ। এনেধৰণে আপোনালোকে সেই সময়খিনিত, বিপদৰ সময়খিনিতো যদি মহাদেৱক ফটোৰ আগত বা তেওঁৰ প্ৰতিমাৰ আগত থিয় হৈ ভাবে, তেন্তে দেখিব তেওঁৰ আশীৰ্বাদ নিশ্চয় আপোনালোকৰ ওপৰত থাকিব। যদি ক'ব লাগিব মহাদেৱ বাবাক, যদি মোৰ লগত স্বয়ং দেৱৰো দেৱ মহাদেৱ থাকে, তেতিয়াহ'লে মোৰ কোনো চিন্তা নাই আৰু কোনো মোৰ ভয় নাই। এটাই মাত্ৰ যে মহাদেৱ বাবাৰ সদায় মোৰ লগত আছে আৰু মই তেওঁৰ ওপৰত সদায় নিজতকৈও বেছি বিশ্বাস কৰোঁ। গতিকে এই কথাখিনি আপোনালোকে যদি আপোনালোকৰ বিপদৰ সময়খিনিতো আপোনালোকে মহাদেৱ বাবাক এনেকৈ নিজে ভাবি লয়, দেখিব আপোনালোকৰ যিসমূহ বিপদ বা যিসমূহ আপোনালোকৰ ঘৰৰ অসুখ বিসুখ আছে, সকলো কেনেকৈ আঁতৰিবলৈ ধৰে। আৰু মহাদেৱৰ ওপৰত সদায় বিশ্বাস ৰাখিব। কোৱা হয় বিশ্বাসেই হৰি। গতিকে বিশ্বাস কেতিয়াও হেৰুৱাই নেপেলাব। গতিকে আজি আছিল এয়া মোৰ ভিডিঅ'টো। যদিহে আপোনালোকে মোৰ ভিডিঅ'টো চাই ভাল পাইছে, তেন্তে এটা লাইক, কমেণ্ট আৰু শ্বেয়াৰ কৰিবলৈ নাপাহৰিব। লগতে মোৰ ভিডিঅ'টো যদি আপোনালোকে পোনপ্ৰথমবাৰৰ বাবে চাই আছে, তেন্তে এটা ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। গতিকে আজিলৈ আহিছোঁ, ধন্যবাদ। গতিকে নিশ্চয় আপোনালোকে জানিব পাৰিলে আজি এই ভিডিঅ'টোৰ জৰিয়তে মহাদেৱ বাবাৰ কিছুমান আমি নজনা কথা, নহয়নে বাৰু? যদিহে আপোনালোকে মোৰ ভিডিঅ'টো চাই ভাল পাইছে, তেন্তে এটা লাইক কৰিবলৈ নাপাহৰিব। লগতে কমেণ্টত জনাবলৈ নাপাহৰিব যে আপোনালোকে ভিডিঅ'টো চাই কেনেকুৱা পালে। আৰু যদি আপোনালোকে মোৰ চেনেলটোত আহিছে, এতিয়াও ছাবস্ক্ৰাইব কৰা নাই, তেন্তে এতিয়াই আপোনালোকে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিয়ক। লগতে বেল আইকনটো দবাই দিব, যাতে মোৰ আহিবলগীয়া ভিডিঅ'সমূহৰ ন'টিফিকেশ্যন আপোনালোকলৈ আগতীয়াকৈ যায়। পুনৰবাৰ এনেধৰণৰ ভিডিঅ' মই আপোনালোকৰ মাজলৈ লৈ আহিবলৈ চেষ্টা কৰিম। আজিলৈ আহিছোঁ, ধন্যবাদ।